নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকে মই আনিনীলৈ যোৱা পথত কৰিছিলোঁ, আনিনী পোৱালৈকে। এতিয়া এই ভিডিঅ'টো মই আনিনীৰ পৰা অন্য এডোখৰ ঠাইলৈ যাত্ৰা কৰিছোঁ। কি সুন্দৰ পৰিৱেশ, পাহাৰৰ মাজে মাজে আমি গৈছোঁ। ৰাস্তা অলপ ভাল অলপ বেয়া, এই পৰিৱেশৰ মাজেৰে আগবাঢ়ি গৈ আছোঁ। আমি তিনিজন গৈছোঁ, তিনিজনে আমি কথা পাতি এয়া মোৰ লগৰ বন্ধুসকল গৈ আছে, দেখাইছোঁ আপোনালোকক। এয়া আমি আনিনীৰ পৰা অন্য এটা ঠাইলৈ গৈ আছোঁ। এয়া ফাইনেলি চিগু কেম্প পাই গ'লোহি। ইয়াত যে দেখিছে শাৰী শাৰী সৰু সৰু ঘৰবিলাক, এইবিলাকে ইয়াত আহিলে থকাৰ ব্যৱস্থা হয়। অৰুণাচলত যিহেতু জনবসতি বহুত কম, তাতে পাহাৰীয়া অঞ্চল, সেয়ে ইয়াত ফুৰিব আহিলে আগতীয়াকৈ কিছুমান তথ্য জানি বুজিহে আহিব লাগে, নহ'লে ইয়ালৈ অহাৰ পিছত বিপদত পৰিব পাৰে। ইয়াত আহিলে আপোনালোকে দেখিব এই চিগু কেম্প নিৰ্মাণ সম্পূৰ্ণ কাঠেৰে বনোৱা হয়। পৰিৱেশটো এনেকুৱা, ৰাস্তাৰ পৰা অলপ তললৈ নামিব লাগে। চিগু কেম্পৰ চাৰিওফালে ওখ ওখ পাহাৰে আৱৰি আছে। কাষতে এখন নদী বৈ গৈছে। এয়া আপোনালোকে পৰিৱেশটো দেখিছে। আপুনি যদি এই ব্যস্ত আৰু কোলাহল পৰিৱেশৰ পৰা অলপ আঁতৰি আহি বিশুদ্ধ বায়ু লগতে মানসিক অৱসাদ দূৰ কৰিব বিচাৰে, তেন্তে এই চিগু কেম্পলৈ আহি দুদিনমান থাকি মন মগজু ফ্ৰেছ কৰিব পাৰে। এয়া মই কেম্পৰ ভিতৰখন দেখাব বিচাৰিছোঁ, মানে থকাৰ ব্যৱস্থাত দেখাব বিচাৰিছোঁ। ইয়াত দুজন মানুহ থকাৰ ব্যৱস্থা আছে। অতিৰিক্ত এজন মানুহ থাকিবলৈ হ'লে 500 টকা বেছি দিব লাগিব। ইয়াৰ ভিতৰখন চাওক, ইয়াত থকাৰ টয়লেটৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা ধুনীয়াকৈ আছে। এই আপোনালোকে দেখিলে কাঠৰ কি সুন্দৰভাৱে বনাইছে কাঠেৰে। লগতে কৈ থওঁ যে যিহেতু এই অঞ্চলটো সমতল ভূমিৰ পৰা বহুত দূৰত অৱস্থিত, সেয়েহে ইয়াৰ সকলো ব্যৱস্থা অলপ ব্যয়বহুল হয়, থকা খোৱা সকলো। চাওক কি ধুনীয়া ওখ ওখ পাহাৰ আৱৰি আছে। লগতে আপোনালোকৰ পৰিয়ালটো যদি সময় উলিয়াই ইয়াত ফুৰিবলৈ আহে যথেষ্ট ভাল পাব। এয়া চাওক, এতিয়া আমি চিগু কেম্পৰ পৰা অলপ দূৰ আগবাঢ়ি গৈ আছোঁ। যিহেতু আমি চিগু কেম্পত থাকোঁতে এজন স্থানীয় ব্যক্তি আমাক ক'লে যে অলপ দূৰ গ'লেই চীন দেশৰ সীমা পাবলৈ বেছি দূৰ নাই। সেয়ে আমি অলপ দূৰ আগবাঢ়ি গৈ চীন দেশৰ সীমা যাতে পাওঁ নেকি বুলি চেষ্টা কৰিছিলোঁ। কিন্তু আগবাঢ়ি গৈ থাকোঁতে আমি দেখিলোঁ ইমান ধুনীয়া ধুনীয়া পৰিৱেশ। চীন দেশৰ সীমা পামগৈ গৈ আশা কৰি গৈ আছোঁ। অলপ দূৰ যোৱাৰ পিছত আমি গম পালোঁ যে চীন দেশৰ সীমা পাবলৈ আৰু যথেষ্ট সময় লাগিব আৰু যথেষ্টখিনি আৰু দূৰ আছে বুলি আৰু এজন ব্যক্তিয়ে ক'লে। সেয়ে আমি তাৰ পৰাই উভতি যোৱাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ আমি ভাত খোৱা যথেষ্ট সময় দেৰি হ'ল। আমাৰ পেটতো নিগনি দৌৰিবলৈ আৰম্ভ কৰিছে, ভোকো লাগিছে, যথেষ্ট সময় পিয়াহ লাগিছে। এয়া আমি চিন্তা কৰিলোঁ, যিহেতু এইবিলাকতে মোৰ মনত এটা ভাৱ আহিছে যে মই ইয়াতে কিজানি থাকি যাওঁ, ইয়াতে বসবাস কৰিম, ইয়াৰে হাৱা পানী খাম। কিন্তু এয়া জানো সম্ভৱ হ'ব? এয়া এটা সপোনহে মাত্ৰ। এনেকুৱাকৈ গৈ আছোঁ আমি, মানে ধুনীয়া দুইটা ছাইডে পাহাৰ, কিনাৰতে এখন নদী। কল্পনা কৰক আমাৰ এই হুলস্থুলীয়া পৰিৱেশৰ পৰা কেনেকুৱা জেগাত আহি আমি উপস্থিত হৈছোঁ। ইমান ভাল লাগিছে। ইয়াত গাড়ীৰ সংখ্যা খুব কম। তাৰ মাজে মাজে এখন দুখন এইবিলাক কনষ্ট্ৰাকশ্যনৰ কাম কিবা কিবি হৈ আছে। ডাম্পাৰ এয়া আমি ক্ৰছ কৰিছোঁ, চাওক ডাম্পাৰ পাৰ হৈ আহিলোঁ। যথেষ্ট জেগাটো বহল, কিন্তু মাজৰ ৰাস্তাডোখৰ সৰু, কিন্তু ইমান সমান নহয়, আপুনি চকু মুদিও চলাব পাৰিব। কিন্তু চকু মুদি চলালে এক্সিডেণ্ট হ'ব। সেয়ে মনৰ ভাৱৰ কথা আপোনালোকক এতিয়া কৈ আছোঁ আৰু গৈ আছোঁ আমি। গৈ এতিয়া আমি আশা কৰি আছোঁ যাতে চাইনা বৰ্ডাৰ পাম নেকি। কিন্তু ঘূৰি যোৱাৰ সিদ্ধান্ত লোৱাৰ কাৰণে আমি মানে আৰু আগবাঢ়ি নাযাওঁ বুলি চিন্তা কৰিলোঁ। তথাপিতো যিমান দূৰ পাওঁ আগবাঢ়ি চাওঁ। এতিয়া ভোকো লাগিছে, ঘূৰিও যাম বুলি চিন্তা কৰিছোঁ। এয়া চাওক, দূৰত আছে কিন্তু নিজৰা, ৱাটাৰফলছ কি ধুনীয়াকৈ আছে। এতিয়া ধৰিব পৰা নাই ইয়াত, সেইকাৰণে দূৰৰ পৰা অলপ কম উঠিছে। এয়া আমি ঘূৰি আহিলোঁ। ঘূৰি আহোঁতে আমাৰ এতিয়া ভোক লাগিছে। আমি ৰাস্তাৰ কিনাৰৰে আমি জেগা বিচাৰিছোঁ, যিহেতু নদী এখন আছে কিনাৰতে। নদীখনত মানে আমি যাতে কিনাৰতে জেগা এডোখৰ বিচাৰি আছোঁ। আমি এতিয়া খোৱা বোৱাৰ ব্যৱস্থা আমি নিজে বনাই আনিছোঁ। খানা যিবিলাক খাদ্য আমি বনাই আনিছোঁ। সৰু কথা এটা জনাই থওঁ, ইয়াতে কিছুমান
সৰু কথা কিন্তু দৰকাৰী কথা। কিছুমান জেগা আছে যিবিলাক জেগা নেকি এৰিয়াত ড্ৰাই ভিলেজ বুলি আছে বা ড্ৰাই এৰিয়া, সেইবিলাকত জেগাত আপোনালোকে ভুলতো সুৰাপান নকৰিব, নহ'লে যথেষ্ট সংখ্যক আপোনালোকে জৰিমনা ভৰিব লাগিব, মানে বহুত বিপদত পৰিব। সেয়া লোকেল এৰিয়াবিলাকত মানুহবিলাকে ড্ৰাই ভিলেজ বা ড্ৰাই এৰিয়াবোৰত যদি আপোনালোকে সুৰাপান কৰে, তেনেকুৱা ধৰণৰ যদি কৰিবলৈ হয় আপোনালোকে কাৰোবাক সুধি ল'ব, তেনেকুৱা নকৰিব, মানে য'তে ত'তে নকৰিব, নহ'লে আপোনালোকৰ বিপদটো নিশ্চিত একদম। মানে আপোনালোকে গম পাব যে ওচৰ আপুনি যদি নুসুধা নেমেলাকৈ ক'ৰবাত খাই দিয়ে, এনেই ফুৰিবলৈ গ'লেতো কিছুমানে এণ্টাৰটেইনমেণ্টৰ কাৰণে খাই দিয়ে, সেইকাৰণে আপোনালোকে যাতে য'তে ত'তে নাখায়। এতিয়া আমি খাবলৈ বহিম, অলপ আগত চিন্তা কৰিছোঁ য'তে হ'লেও খাবলৈ বহিম। কি আইটেম লৈ আমি খাবলৈ বহিম আপোনালোকে ভিডিঅ'টো চাওক, স্কিপ নকৰিব ভিডিঅ'টো, গোটেই ধুনীয়া ধুনীয়া পৰিৱেশবিলাক চাওক। আমি কেনেকুৱা ধৰণৰ আইটেম লৈ এতিয়া কি বনাই আনিছোঁ আৰু লগতে কি খাইছোঁ আপোনালোকে এই ভিডিঅ'টো চাওক। এয়া আমি খাবলৈ বহিছোঁ বৰ্তমান, চাওক ভিডিঅ'টো আগলৈ। এইজন আমাৰ বিলনীয়া ৰান্ধনি, হেতাখনে হাই বুলি কোৱা। অঁ ঠিক আছে, এয়া চাওক ডাঙৰ ডাঙৰ ফিছ। এইজন আমাৰ বিলনীয়া এজন আৰু সেইটো জুৰি, এইটো জা, এইটো কিবা মাইনাটি, এইটি আমাৰ মাইনাটিত লুকাই আছে। থেংক ইউ। এইজনে আইটেমটো খুলি আছে, খোলা যদি কৰা, ভিডিঅ' কৰি আছোঁ, সেইটো সময় নাই, ৰিল শেষ হ'ব। এইজনে ধৰিলে এখেত গুৰু ফাৰ্ষ্ট খালে খালে আইটেম চাওক ইমান ধুনীয়া ধুনীয়া। এখন মোৰ চামুচ, দাইল, কুকাৰ চব এভৰিথিং আছে। আৰু এইজনে এটা মেইন আইটেমটো ধক খুলিব নোৱাৰিব এতিয়া, ভিডিঅ' শেষেই হৈ যাব। বেকা কৰিলে আৰু নহ'ব বাৰু, পেটগেলা মানুহৰ কথা নিজে লৈছে জোলটো। আইটেম ধক দেখিছেনে, এয়া চি পানী, মিক্সাৰ, সেইবোৰ দেই এভৰিথিং আছে ইয়াত, আৰু আছে সোমাই আছে চব। এই আইটেমটো খোলক, নিমখ জলকীয়া চাবাচোন, নিমখ, বি জলকীয়া, ৰচুন চব সোমাই আছে। ৰচুন লৈছে না কি লৈছে? ৰচুনকেইটা দিছিলোঁ এইটো কাৰণে, ৰচুনকেইটা তেলটো সোমাই যায় যে মজা লাগে। সঁচাই কৈছে আপুনি কিবা এটা কমেণ্ট দিয়কচোন। আপুনি পাহাৰ চাই আছে? সেই তালৈ কেনেকৈ যাব লাগিব? মই কি চাই আছোঁ মই ধৰিব পৰা নাই। কিবা কৈছিলে? নাই চাওক, এই ৰাক্ষসে খাই দিলে, আমি খাবই পোৱা নাই। এজনে মাল খাই আছে, মই খোৱা নাই। ভাল লয় হৈ গ'ল, পঠালি গ'ল, ভিডিঅ' নাই হোৱা ন? হৈ গ'ল ভিডিঅ'। বিহুৰে বিৰিণা পাতে, বিহুৰে বিৰিণা যাবগৈ লাগিব মই আনিলে নোৱাৰো মই লগাব ঐ বান্দৰ বিৰি এটি যাব লাগিব ঐ তেতিয়াহে পায় ঐ কেতিয়াবা বেজাৰা ঐ দেহা আঘাত লাগে অন্তৰ ঐ পুদাৰী হৈ সোমামগৈ ঐ দেহা শিৱদলৰ ভিতৰত পাৰিছা? ভিডিঅ' কল এয়া আমি চিগু কেম্প গ'লোঁ, তাৰপিছত অৰুণাচল বৰ্ডাৰ গৈছিলোঁ, অৰুণাচল বৰ্ডাৰ চাইনা বৰ্ডাৰ নাপালোগৈ, ঘূৰি আহিলোঁ এডোখৰৰ পৰা।
লগতে বিহু গালোঁ। অসমৰ পৰা গৈছোঁ যিহেতু বিহুটো আমাৰ প্ৰিয়, বিহু অলপ দুপাকিমান গালোঁ, ফূৰ্তি কৰিলোঁ। তাৰপিছত আমি এতিয়া ঘূৰি আহিছোঁ। এইবিলাক দেখিছে আমি পাহাৰৰ ওপৰৰ পৰা আহিছোঁ। এইবিলাক সমতল যিবিলাক ঘৰ আছে এইবিলাকত লাইট কেনেকৈ জ্বলি আছে, ধুনীয়া হৈছে। আপোনালোকে দেখিব ৰাতি হ'লে এইবিলাক ধুনীয়াকৈ ওলাই পৰে। তাকে ক'লোঁ মোৰ চেনেলটো সমুদ্ৰ গগৈ নামত আছে। আপোনালোকে ভিডিঅ'বিলাক চাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। অ'কে, বাই বাই।